Hello guys, welcome to my channel Travels. So, মই আজি এটা ধামাকাদাৰ জায়গা এটাত যাব আলছো। তো দেৰি নকৰি তো বলকচোন আমি আমাৰ ভিডিওটো আৰম্ভ কৰো। So guys, তো মই ফাইনালি আহি পালো। এটো হল কাৰ্বি আংলং ডিস্ট্ৰিক্ট হয় কিন্তু মানজা এৰিয়াত। তো এটো হল ৰবৰ বাগান। তো ৰবৰ বাগানত আপোনাৰ কেনেকে ৰবৰবোৰ কেনেকে তৈয়াৰ হয় তো হেতু মই ক'ব নাযাও। কিন্তু ৰবৰ কৰ পৰা তৈয়াৰ হয় তো হেতু আপোনালোকক মই কৈ আছো। তো এই জোপা হল গছ। এই গছৰ পৰা এনেকুৱা ধৰণত কাটিং কৰায়। যেনেকুৱাকৈ ধৰক এইটো কাটি দিছে। এটা কটাৰী আছে কেকৰা টাইপ এনেকুৱা। এইটো হেৰি অলপ তেৰাকে লাগে কাঁচি আনপা কাঁচিত কৰি অলপ আগটো বেছিকৈ আছে। তো এনেকুৱাকৈ তাৰমানে নখটো কাটি দিয়ে। কাটি দিয়াৰ পিছত এনেকুৱা ধৰণৰ আঠাটো ওলায় আৰু তলত এনেকৈ বাতি এটা বান্ধি থোৱা হয়। এনেকৈ বান্ধি থোৱাৰ পিছত এই আঠাটো এই টিংখন যে আছে এই টিংখনৰ পৰা এই বাতিটোত পৰে। আৰু প্ৰত্যেকডাল গছতে তো এনেকুৱাকৈ বান্ধি থৈ দিছি। আৰু এনেকৈ যেতিয়া উঠাব আজি ধৰক উঠাই লৈ গ'ল আঠাটো তো বাতিটো এনেকৈ খুলি থৈ দিছে। ইয়াতে ভৰ্তি হয় এইটো বাতি যেনেকৈ। আৰু এইটো হ'ল টিং হয় একোটা টিং। আৰু ইয়াৰ পৰা একফালৰ পৰা কাটি গৈ আছে এইটো চাইডৰ পৰা কাটি আহি আছে এতিয়ালৈকে মোটামুটি কিমান কমচে কম 1 ফুট কাটা গ'ল আৰু তলৈকে কাটিব। আৰু ইপিনৰ পৰা যেতিয়ালৈকে আপোনাৰ কাটা হৈ যাব ইপিনে আকৌ আপোনাৰ ছালটো আহি যাব। তো তাৰমানে আল্টিমেটলি ইফালৰ পৰা কাটি গ'ল ইফালে শেষ হ'ল আকৌ ইফালৰ পৰা আৰম্ভ হৈ যাব। এইটো চাওক আঠাটো বৈ আছে। এই আঠাটো বৈ আছে। এইটো নদীৰ নিচিনা বৈ এইটো বাতিত পৰিব। বাতিটো প্লাষ্টিকৰ হয়। তো এনেকুৱাকৈ আঠাটো ষ্টক কৰি আপোনাৰ তাতে অলপ কেমিকেল দিয়ে। তো কেমিকেল দি এটা হেৰি বনায়। এইটো কি বুলি ক'ম এইটো ধৰক স্কুৱাৰ টাইপ এটা বস্তু বনায়। তো সেনেকৈ আঠাটো ৰেডি কৰে। তাৰপিছত আঠাটো ধৰক লৈ যায় যেনেকৈ স্কুৱাৰ টাইপ বনাই লয় ফাৰ্মাত। তো তাৰপিছত কি হয় সেই আঠাৰ পৰা ৰবৰ সৃষ্টি হয়। তাতে কেমিকেল দি ৰবৰটো ক্লিয়াৰ কৰে। আৰু সেই ৰবৰটো কোনে কি কামত ব্যৱহাৰ কৰিব হয়তো কোনোবা চেণ্ডেল বনাব, হয়তো কোনোবা গাড়ীৰ টায়াৰ বনাব, হয়তো কোনোবা প্লাষ্টিক চকী বনাব। তো সেনেকুৱা নানা ধৰণৰ বস্তু এই গছৰ পৰা তৈয়াৰ হয়। এইটো হ'ল ৰবৰ গাছ। আৰু ৰবৰ গাছ একচুৱেলি এই এৰিয়াটোত কিমান ডাঙৰ এৰিয়া হয়তো মই ক'ব নোৱাৰোঁ কিয় কৈছোঁ যিহেতু মোৰ বাগান নহয়। তো মই আছিলোঁ ইয়াতে এজন আংকুল আছে। তো আংকুলে ক'ব আৰু আঠাটো কেনেকৈ ষ্টক কৰি কেনে ৰবৰ বনায়। তো মই এতিয়া আংকুলৰ ঘৰলৈকে গৈ আছোঁ। তো আপোনালোকে মোৰ লগত বলক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। তো মই আৰু আপোনালোকক বেক কেমেৰা কৰাই দেখাই আছোঁ কেনেকুৱা পৰিৱেশ। কি ধুনীয়া ঠাণ্ডা, ইমান ধুনীয়া ঠাণ্ডা আচৰিত। গোটেই ইয়াত যিমান দেখা পাইছে গোটেই ৰবৰ বাগান। আৰু এইটো মেচিনৰ দ্বাৰা বনায়। তাতে মেচিনটো আছে। সেই মেচিনটো মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বনায় আৰু ষ্টকটো কেনেকৈ কৰে। প্ৰত্যেকডাল গছৰ পৰা এনেকৈ আঠাটো লৈ যায়। কথাটো হয়তো মোৰ ৰিপিট কোৱা গৈছে তো আপোনালোকে বুজি ল'ব।
তো বলক একবাৰ বেক কেমেৰা কৰি দেখাই দি আছোঁ আপোনালোকক এইটো ৰবৰ বাগান কিমান ওখ হয় গাছগিলা কিমান ওখ হয় আৰু প্ৰত্যেকটাৰে আঠা চাওক এই টিংখনৰ পৰা এই বাতিটোত পৰিব বাতিত প্ৰত্যেকডাল গছৰ পৰা ভাল আৰ্নিং হয় ৰবৰ মই আচলতে কি ভাবিছিলোঁ আগতে পলিথিন চলিথিন যে পৰে সেই পলিথিনৰ পৰা এইটো খুৰা ইয়াতে এনেকৈ মেলি দিয়ে ন আপুনি ইয়াতে থাকে ঘৰ অলপ আগত আছে তো এনেকৈ ষ্টক কৰি এনেকৈ মেলি দিয়া হয় মেলি দি শুকোৱাৰ পিছত কলা পৰি যায় ন এইটো জুই দিব লাগে ন দেখাব নেকি একবাৰ এইটো জ্বলাব লাগে নেকি অ মানে অ সেকে তাৰমানে জুইত সেকি লয় এইটো ঘৰত অ সেইটো ঘৰত আৰু এই মালটো তাৰমানে এটা কাৰণতে সেকি দিয়া হয় যাতে তাৰ যিটো ৰসটো নাইকিয়া কৰি দিয়ে তাতে বনাই আছে ন গাখীৰ আনি পেলাই ৰসটো আনি পেলাই তাতে কেমিকেল দিব লাগে কেমিকেল দি পেলাইহে বনাই এইটো আচ্ছা ঠিক আছে মই তাতে গৈ আছোঁ আঠাটো যেতিয়া লৈ আহে গছৰ পৰা এটা ফাৰ্মা আছে ফাৰ্মাত ঢালি লোৱা হয় আৰু যিমানখিনি আঠা দিয়া হয় তাৰ পৰিমাণে পানীও দিয়া হয় পানীৰ লগত আকৌ কেমিকেল দিব লাগে কেমিকেল দি এনেকৈ ষ্টক কৰা হয় সেইটো মই দেখাই আছোঁ আপোনালোকক এইটো এনেকৈ বনাই আছে তো মই বেক কেমেৰা কৰি দেখাই আছোঁ আঠাটো ৰবৰ কেনেকৈ কৰাই দাদা এইটো আপোনাৰ নেকি এইটো নহয় মালিক আছে ন ইয়াতে এৰিয়াটো কিমান ডাঙৰ আছে তথাপি কিমানমান কেইবিঘামান আছে 500 বিঘা মান 5 বিঘা মানুহ 500 বিঘা বাপৰে বাপ মই আৰু ভাবিছিলোঁ 2-4 বিঘা বুলি ভাবিছিলোঁ কিন্তু এতিয়া 500 বিঘাৰ ৰবৰ বাগান তো ডেইলি ওলাই ন এইটো আঠাটো আচ্ছা ফাৰ্মাটো মই দেখাই আছোঁ আপোনালোকক এইটো কি হ'ল আঠা হৈ গ'ল নেকি এইটো এইটো ইয়াত মেচিনত দিব ন এইটো এনেকৈ ফাৰ্মাত দিয়ে ফাৰ্মাত দি কিমান দিন ৰাখিব লাগে ফাৰ্মাটো একদিন ৰাখিব লাগে একদিন ৰখাৰ পিছত এইটো মানে গোট মাৰি যায় এনেকৈ আঠাটো ইয়াতে ফাৰ্মাত দিছে প্ৰথম ই গছৰ পৰা এইটো জানে এইটো বাল্টিঙত টিঙত আনি ইয়াতে দিয়ে ইয়াত কেমিকেল দিয়া হয় না দাদা এইটো কি কেমিকেল হয় এচিড তো এচিড দিয়ে বাপৰে বাপ এইটো এচিড দি কেনে এনেকৈ ফাৰ্মাত দিয়ে ফাৰ্মাত দি একদিন ৰাখিব লাগে একদিনৰ পিছত মালটো এনেকুৱা হৈ যায় আৰু ইয়াত এইটো আকৌ ইয়াক চেপিব লাগিব চেপিব ফাৰ্ষ্ট টাইম ইয়াতে ন দাদা ফাৰ্ষ্ট টাইম ইয়াতে চেপিব ছেকেণ্ড টাইম ইয়াত এইটো ফাইনেল হয় এইটো চেপি উঠি আকৌ আপোনাৰ এইটো বস্তু এইটো ফাইনেল হয় এইটো চেপি উঠাৰ পিছত তাত জুইৰ ওচৰত নিব জুইত সেকিব সেকাৰ পিছত ৰ'দত মেলি দিয়ে ৰ'দত মেলি দি যেতিয়া ড্ৰাই হৈ যাব এই বস্তুটো কোনে কি কামত ব্যৱহাৰ কৰিব পাৰে সেইটো ফেক্টৰীয়ে কৰিব ধৰক যেনেকুৱা টায়াৰ আছে ৰবৰ আছে মানে চুলিত বন্ধা ৰবৰ আছে এইটো জেড আৰু কিচিম বস্তু বনা হয় চ' মই আপোনালোকক দেখাই দিলোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে নিউ ভিউৱাৰ চলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব
চেপি দিয়ে ইয়াত যিমান পানী আছে ওলাই যাব দাদাজনে বনাই আছে ইয়াত চেপি আছে দুইবাৰ মাৰিব লাগিব তাৰপিছত ইয়াতে আনিব এইটো হৈছে সেকেন্ড স্টেপ তো এইটোৰ পৰা লৈ গৈ আপোনাৰ থাৰ্ড স্টেপ আছে জুইত সেকিব জুইত সেকি কিনে ৰ'দত মেলি দিব বাছ ৰ'দত মেলি দিয়াৰ পিছতে ইয়াত কোম্পানী আহি উঠাই লৈ গুচি যাব তো আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো ফাইনেলি ৰেডি হৈ গ'ল ৰেডি হৈ যোৱাৰ পিছত এনেকৈ শুকাব দিব শুকাব দিয়াৰ পিছত যেতিয়া ড্ৰাই হৈ যাব এইটো কোম্পানী আহি উঠাই লৈ যাব যেতিয়া শুকাব শুকাত লাৰিবলৈ এনেকুৱা পুৰা ড্ৰাই এইটো হ'ল ৰবৰ গাৰ্ডেন এইটো ৰবৰ গাৰ্ডেন মই দেখাই দিলোঁ আপোনালোকক ইয়াতে মই শুনা পালোঁ ইয়াৰে মানুহে ক'লে প্ৰায় 500 বিঘা মাটি ইয়াতৰ বাগানটো আছে ৰবৰ বাগানটো তো ইয়াতো ডেইলি এনেকৈ কাম হয় ডেইলি ওলায় তো কিমানখিনি ওলায় মই আৰু ক'ব নাযাওঁ তো গাইজ মই ভিডিঅ'টো বনালোঁ তো ভাল লাগিলে তো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নিউ ভিউয়াৰ চলে সাবস্ক্রাইব কৰিব নাপাৰিব কিয় কৈছে আগত গিলে আৰু এনেকুৱাকৈ ভিডিঅ' লৈ আহিম তো আপোনালোকৰ মাজলৈকে তো এনেকুৱা কিছুমান ভিতৰুৱা অঞ্চলৰ বহুত দামী দামী মানুহৰ বা বহুত দামী দামী বাগান তো আমাৰ তাতে কি কৰে কাজি টেঙাৰ বাগান বনায় আৰু কিবা কিবি তিয়হৰ বাগান বনায় তো আটাইতকৈ মূল্যৱান বাগান হ'ল এইখন 500 বিঘাৰ বাগান এই পকাকেইটা বয়াকৈ চকুত দাউৰি আছে কথাখিনিও ক'ব দিয়া নাই চ' আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ